মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ বছৰেকীয়া পৰীক্ষা বহুতৰে হৈ আছে আৰু বহুতৰে অতি সোনকালে হ'ব। চ' সেয়েহে মই 2026 চনৰ এখন আৰ্হিক কুৱেশ্যন পেপাৰ লৈ আহিছোঁ ক্লাছ 5ৰ কাৰণে আৰু বিষয় পৰিৱেশ। ছাত্ৰ-ছাত্ৰীসকল, বাকী যদি ছাবজেক্টৰ কুৱেশ্যন পেপাৰ লাগে তোমালোকে কমেণ্ট ছেকশ্যন জনাবা। যদি আমি বহু ছাত্ৰ-ছাত্ৰীয়ে যদি ইয়াত কমেণ্ট ছেকশ্যনত বিচাৰে কুৱেশ্যন পেপাৰ নেক্সট লাগে, তেতিয়াহ'লে আমি শ্বেয়াৰ কৰিম আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। নিশ্চয় তোমালোকে ছাবস্ক্ৰাইব কৰিবই জানা, যিটো ৰঙা তাত ছাবস্ক্ৰাইব বুলি আছে, তাত ক্লিক কৰি দিলে হৈ যাব। এতিয়া গমে পাইছা, সময় 2 ঘণ্টা থাকে, মুঠ নম্বৰ 50 থাকে। প্ৰথম প্ৰশ্নটো হৈছে উত্তৰ লিখা। ভাৰতীয় সংবিধান কেতিয়া গৃহীত হৈছিল? ভাৰতীয় সংবিধান গৃহীত হৈছিল 1949 চনৰ 26 নৱেম্বৰত। ভাৰতীয় নাগৰিকৰ কেইটা মৌলিক কৰ্তব্য আছে? ভাৰতীয় নাগৰিকৰ 11টা মৌলিক কৰ্তব্য আছে। কেক আৰু বিস্কুট প্ৰস্তুত কৰিবলৈ কি ৰন্ধন সঁজুলি ব্যৱহাৰ কৰা হয়? অভেন ব্যৱহাৰ কৰা, মাইক্ৰ' অভেন, এয়াৰ ফ্ৰায়াৰ এইবিলাক ব্যৱহাৰ কৰা হয়। সংবিধান সভাৰ সভাপতি কোন আছিল? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ হ'ব সংবিধান সভাৰ সভাপতি। উত্তৰ পূব ভাৰতক সাতভনী দেশ বুলি কিয় কোৱা হয়? 7খন ৰাজ্যক একেলগে বা 7খন ৰাজ্যৰ সমষ্টিৰ বাবে ইয়াক সাতভনী দেশ বুলি কোৱা হয়। শীতল ভঁৰাল মানে কি? শীতল ভঁৰাল মানে কি সুধিছে প্ৰশ্নটোত? আমি যদি চাওঁ তেতিয়াহ'লে ইয়াত এনেকৈ লিখিবা তোমালোকে যে শীতল ভঁৰাল হ'ল বাহিৰৰ উষ্ণতাৰ তলৰ পৰিৱেশৰ সামগ্ৰী সংৰক্ষণৰ বাবে ডিজাইন কৰা বৃহৎ আকাৰৰ ফ্ৰিজ। আমি ফ্ৰিজবিলাক ব্যৱহাৰ কৰোঁ, এইবিলাক শীতল ভঁৰাল বুলি কোৱা হয়। য'ত তোমাৰ বস্তু ঠাণ্ডা হৈ থাকে বা বস্তুটো সংৰক্ষিত হৈ থাকে। ঠিক আছে। নেক্সট আমি আছিল প্ৰশ্নটো আছিল পাৱাৰ টিলাৰ কি? পাৱাৰ টিলাৰ হৈছে এটা ঘূৰ্ণনীয় টিলাৰ লগোৱা দুচকীয়া কৃষি সঁজুলিৰ যিয়ে সকলো পামৰ কাৰ্যকলাপৰ প্ৰতি মসৃণ প্ৰতিৰোধ ক্ষমতা প্ৰদান কৰে। নেক্সট হ'ল প্ৰযুক্তিবিদ্যাৰ সহায়ত বিজুলী বিল কেনেকৈ পৰিশোধ কৰিব পাৰি? যে অনলাইন মাধ্যমত অৰ্থাৎ ইণ্টাৰনেট বুলি লিখিব পাৰা। ঠিক আছে, ইণ্টাৰনেটৰ জৰিয়তে আমি পৰিশোধ কৰিব পাৰোঁ। 2 নম্বৰ প্ৰশ্নটো আছে ক অংশৰ লগত খ অংশ মিলোৱা। কিবৰ্ডৰ কাম কি? কিবৰ্ডৰ কাম হৈছে, আমি কম্পিউটাৰত দেখা পাইছোঁ কিবৰ্ড, ই লিখিত আকাৰত নিৰ্দেশ কৰে। আমি যদি কিবৰ্ডত কিবা লিখোঁ তেতিয়াহ'লে আমি মনিটৰত দেখাব লিখা হয়, হয় নহয়? গতিকে কিবৰ্ডে লিখিত আকাৰে নিৰ্দেশ কৰে। মাউচৰ কাম কি হৈছে? মাউচৰ কাম হৈছে মনিটৰত থকা কথাবোৰ নিয়ন্ত্ৰণ কৰি কাম কৰিব পাৰি। CPU মানে কামখিনি আৰু কামৰ ফলাফল সংৰক্ষণ কৰি ৰাখে CPU-এ। 3 নম্বৰ শুদ্ধ নে অশুদ্ধ লিখা, য'ত 4 নম্বৰ আছে ইয়াত। প্ৰযুক্তি ব্যৱহাৰৰ ফলত আমাৰ জীৱন উন্নত হৈছে, এইটো সঁচা কথা, এইটো শুদ্ধ। কাৰণ আমি এতিয়া বিল দিবৰ কাৰণে আমি বহুত জাগাত যাব নালাগে। আমি আগতে টাউনত যাব লগা হৈছিল, তোমালোকৰ মা-দেউতাই গম পায়। এতিয়া আমি মোবাইলতে বিল পৰিশোধ কৰিব পাৰোঁ। বা তোমালোকে জানা যে এতিয়া ধৰা হ'ল তোমাৰ মাহিক কিছু পইচাৰ প্ৰয়োজন হৈছে। আগতে হ'লে তোমালোকে তালৈ গৈ কেনে পইচা দিব লগা আছিল। এতিয়া প্ৰযুক্তিবিদ্যাৰ জৰিয়তে আমি মিনিটতে গুগল পে বা ফোন পে কৰি আমি দিব পাৰোঁ। গতিকে এইবিলাক সঁচা কথা, সেইকাৰণে শুদ্ধ দিবা। লাখ যোগে ইজনে সিজনৰ লগত কথা পাতিব পাৰোঁ, নোৱাৰোঁ, এইটো অসত্য। তাৰপিছত ৰেফ্ৰিজাৰেটৰ খাদ্য বস্তু ৰান্ধিব পাৰি, নোৱাৰি, এইটো অসত্য। কম্পিউটাৰ এটা মুখ্য কাম হৈছে যোগাযোগ স্থাপন, সঁচা, শুদ্ধ, এইটো কম্পিউটাৰ যোগাযোগ স্থাপন কৰে। তাৰপিছত নেক্সট প্ৰশ্নটোলৈ আহা। নেক্সট প্ৰশ্ন কি কৈছে? আমি খালী ঠাই পূৰ কৰা। আমি সকলোৱে ইয়াত একেলগে হ'ব, ইয়াত একেলগে বাস কৰোঁ। হ'ল কুসংস্কাৰ হ'ল সমাজৰ এক শ্ৰেণীৰ মানুহৰ ভুল ধাৰণা হ'ল কুসংস্কাৰ। সমস্যা দীৰ্ঘদিনলৈ বৰ্তি থাকিলে সমাজৰ অস্থিৰতা সৃষ্টি হয়, লিখিবা অস্থিৰতা লিখিবা। ৰাইজৰ সচেতনতা আৰু ইয়াত সহযোগিতা লিখিবা, সহযোগিতা নহ'লে কোনো সমস্যা সমাধান নহয়। লিখা দেশ নজনা লোককে লোক বোলে। লিখা নপঢ়া নজনা লোকক, এক মিনিট ইয়াত প্ৰশ্ন অলপ হেৰি হৈছে। লিখা নজনা লোক বুলি কোৱা হয়, নজনা লোক হ'ব এইটো। এতিয়া চাবাচোন তোমালোকে কিতাপত, ইয়াত অলপ ভুল থকা যেন লাগিছে। ইয়াত লিখা নপঢ়া নজনা লোককে লোক বোলে। ঠিক আছে, এইটো চাই ল'বা তোমালোকে কিতাপত। 5 নম্বৰ ক অংশৰ লগত খ অংশ মিলোৱা। অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ আমি জানো, এইটো ডাইৰেক্ট শুদ্ধ হ'ব, 8টা মিলাব দিছে। নাগালেণ্ডৰ হৈছে কহিমা, গতিকে ইয়াত হ'ব। মণিপুৰৰ ইম্ফল,
তাৰপিছত মিজোৰামৰ হ'ব আইজল আৰু ত্ৰিপুৰা হ'ব আগৰতলা, এইকেইটা হ'ব। নেক্সট 4 নম্বৰ চমুটোকা লিখা, য'ত আছে 16 নম্বৰ, কাৰণ এটাত 4 নম্বৰকে আছে। ইণ্টাৰনেটৰ বিষয়ে তোমাৰ লিখিব পাইছা, ইণ্টাৰনেটত কিমান কাম কৰা হয় তোমালোকে জানা, হয় নহয়? ইণ্টাৰনেটৰ জৰিয়তে আমি সকলোখিনি কাম কৰিব পাৰোঁ, আজিকালি সকলোখিনি সুবিধা হৈছে ইণ্টাৰনেটৰ প্ৰযুক্তিবিদ্যাৰ জৰিয়তে, হয় নহয়? তোমালোকে সেইখিনি ধুনীয়াকৈ লিখি দিবা যে ইণ্টাৰনেট বিশ্বব্যাপী সংযোগ ব্যৱস্থা যিয়ে কম্পিউটাৰ, মোবাইল ফোন আৰু অন্যান্য ডিভাইচসমূহৰ মাজত তথ্য বিনিময় কৰে, হয় নহয়? ইণ্টাৰনেটৰ জৰিয়তে আমি অনলাইন ক্লাছ কৰিব পাৰোঁ। তোমালোকে গমে পাইছা আমি অনলাইন ক্লাছ কৰি আছোঁ। আগতে চোৱা, আগতে বহুত পে'মেণ্ট কৰিব লগা হৈছিল, হয় নহয়? এতিয়া তোমালোকে অনলাইন যদি টিউশ্যন লোৱা, তেতিয়াহ'লে মাহিলী বা 12 দিনত তোমালোকে 400-500 টকা ল'ব। আৰু এতিয়া অনলাইন ব্যৱস্থাৰ কাৰণে এতিয়া আমি অনলাইন ক্লাছ কৰি আছোঁ 7, 8, 9 আৰু 10। আমি যিসকল 7 আছে তোমাৰ ল'ব পাৰিবা। যেতিয়া 7ৰ ষ্টুডেণ্টে যদি 1 বছৰ পঢ়ে, আমাক দিব লাগিব মাত্ৰ 999 টকা। য'ত 12 দিনত 400-500, এতিয়া ইণ্টাৰনেটৰ সুবিধাৰ কাৰণে 999। এইবিলাকে সুবিধা, এইবিলাক ধুনীয়াকৈ বুজাই লিখিবা অনলাইন সুবিধা কিমান কি আছে, হয় নহয়? আৰু ইণ্টাৰনেটৰ জৰিয়তে আমি শিক্ষা লাভ কৰিব পাৰোঁ, যোগাযোগ লাভ কৰিব পাৰোঁ। অন্ধবিশ্বাস তোমালোকে গমে পাইছা, অন্ধবিশ্বাসৰ কাৰণে কি হয়, কিমান অন্ধবিশ্বাস বা কুসংস্কাৰতে কিমান মানুহৰ মৃত্যু হয়, হয় নহয়? অন্ধবিশ্বাস বৈজ্ঞানিক ভিত্তিহীন বিশ্বাস, যি মূলৰ ভ্ৰান্ত ধাৰণা, কুসংস্কাৰ আৰু অভ্যাসৰ, এইবিলাক কি কৰে, অভ্যাসৰ ওপৰত আধাৰিত, মানে বহুত দিনৰ পৰা চলি আছে সেইবিলাক কৰি থকা। কিন্তু মানুহৰ যে দুখীয়া মানুহখিনিক কি কৰা হয়, অত্যাচাৰ কৰা হয়, আৰু শিক্ষাৰ অভাৱৰ কাৰণে এইটো অন্ধবিশ্বাস দেখা যায়। স্বাধীনতা আন্দোলন, তোমালোকে জানা স্বাধীনতা আন্দোলন কেনেকুৱা হৈছিল, হয় নহয়? স্বাধীনতা আন্দোলনৰ জৰিয়তে কিমান আমাৰ দেশ প্ৰাণ দিছিল, গতিকে সেইখিনি তোমালোকে বুজাই লিখিব পাৰিবা। মই পৰা অলপ কৈ দিছোঁ যে ভাৰতক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰিবলৈ হোৱা আন্দোলনটোকে স্বাধীনতা আন্দোলন বুলি কোৱা হয়। 1857 চনৰ মহাবিদ্ৰোহৰ পৰাই এই আন্দোলন হৈছিল আৰু 1947 চনলৈকে চলি আছিল। মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু, ভগৱত সিং, জৱাহৰলাল নেহৰু, বি.আৰ. আম্বেদকাৰ, লাল বালপাল, এই সকলো বিপ্লৱী নেতাৰ কাৰণে এই আন্দোলনত ভূমিকা লোৱাৰ কাৰণে, এই বিপ্লৱী নেতাসকলৰ বাবে আমি 1947 চনত 15 আগষ্টত স্বাধীনতা লাভ কৰোঁ। এনেকুৱা মৌলিক অধিকাৰ গমে পাইছা, আমাক কিমানটা মৌলিক অধিকাৰ দিছে, হয় নহয়? আটাইখিনি তোমালোকে লিখিব পাৰিবা, চিন্তা কৰিব নালাগে, একেবাৰে সহজ, হয় নহয়? তোমালোকে কিতাপত চাবা, অলপমান চাই কিনে তোমালোকে লিখিব চেষ্টা কৰিবা। কম্পিউটাৰত কি কি কাম কৰা হয়, কম্পিউটাৰত আমি অনলাইন ব্যৱস্থা কৰিব পাৰোঁ, ইণ্টাৰনেট চলাব পাৰোঁ, হয় নহয়? সেইবিলাক হৈছে কম্পিউটাৰৰ সুবিধা, মানে সেইবিলাক কম্পিউটাৰৰ জৰিয়তে আমি আৰু কি কৰিব পাৰোঁ, চিনেমা চাব পাৰোঁ, ঘৰতে বিল পৰিশোধ কৰিব পাৰোঁ, ঘৰতে টিউশ্যন কৰিব পাৰোঁ, ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি, তাৰপিছত গেম খেলিব পাৰি, আটাইখিনি আৰু ভাল বেয়া সকলোখিনি আমি কৰিব পাৰোঁ, হয় নহয়? সামাজিক সমস্যাবোৰ কি কি, যিবিলাক অন্ধবিশ্বাস, কুসংস্কাৰ, এইবিলাক হৈছে সামাজিক সমস্যা। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে প্ৰশ্ন কাকতখন নিশ্চয় কৰিব পাৰিছা, আৰু এনেকুৱা প্ৰশ্নই তোমালোকৰ পৰীক্ষাত আহিব। এনেকুৱা আৰ্হি মডেল কুৱেশ্যন পেপাৰ মই জাষ্ট শ্বেয়াৰ কৰিছোঁ। গতিকে তোমালোকে বাকী কুৱেশ্যন পেপাৰ যে আৰ্হি লাগে, তেতিয়াহ'লে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা, আৰু চেনেলটো